যিসকল হিতাধিকাৰীয়ে CM888 ৭৫,০০০ টকা পাইছিলে তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো খুব বেছি ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে আৰু কিছুমান আপোনালোকৰ কাৰণে সতৰ্কবাণী মেছেজ দিবলৈ ওলাইছোঁ মই আপোনালোকক। যিহেতু মোৰ হোৱাটছআপত ইতিমধ্যে দুদিনত দুটা মেছেজ আহিছে, সেই মেছেজ দুটা কি আহিছে মই আপোনালোকক দেখুৱাম। আৰু যিসকলে হোৱাটছআপ আছে, যিসকল হিতাধিকাৰীৰ হোৱাটছআপ আছে ইতিমধ্যে তেওঁলোকে গম পাইছে হয়তো ২৫,০০০ টকা পাবৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, কি কৰিব নালাগে, কিছুমান সতৰ্কবাণী আপোনালোকক দিয়া হৈছে। এতিয়া মই আপোনালোকক ক'ম যে সেই যিসকলৰ হোৱাটছএপ নাই তেওঁলোকে হয়তো এইটো ভিডিঅ' চাব। যিসকলৰ হোৱাটছএপ আছে তেওঁলোকেতো গমেই পাইছে, তেওঁলোকৰ হোৱাটছএপত মেছেজ আহিছে, কিছুমানৰ মেছেজত ইনবক্সত আহিছে, কিছুমানৰ হোৱাটছএপত আহিছে। আৰু যিসকলৰ হোৱাটছএপ নাই তেওঁলোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো। আৰু যিসকলৰ হোৱাটছএপ আছে আৰু আপোনাৰ মেছেজ হোৱা নাই তথাপিও আপুনি এই ভিডিঅ'টো চাব পাৰে। গতিকে 2 দিনত মোৰ দুটা মেছেজ আহিছে ২৫,০০০ টকাৰ কাৰণে। আৰু যিসকলে CM888 বিষয়ে নাজানে তেওঁলোকক মই ক'ম যে CM888 হৈছে আপোনালোকৰ মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। এই আঁচনিটোত আপোনালোকক 2 লাখ টকা বিজনেছ কৰিবলৈ দিয়া হয় চৰকাৰৰ ফালৰ পৰা। আৰু এই 2 লাখ টকাৰ ভিতৰত আপোনালোকে 1 লাখ টকা আপোনালোকক দিয়া হয়, আপোনালোকে ঘূৰাই দিব নালাগে। আৰু আপোনালোকে 1 লাখ টকা কি কৰিব লাগিব, চৰকাৰক ঘূৰাই দিব লাগিব কোনো সুদ নোহোৱাকৈ। এইটো হৈছে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনি। এইটো যোৱা বছৰ এপ্লাই হৈছিলে। যোৱা বছৰ এপ্লাই কৰাৰ পিছত যিসকল হিতাধিকাৰী পাইছে তেওঁলোকে ৭৫,০০০ টকা পাইছে। আৰু প্ৰত্যেক বছৰে এই আঁচনিটো অনলাইন যোগে আবেদন কৰা হয়। যিহেতু মই নিজেও কৰিছিলোঁ আৰু মই বহুত হিতাধিকাৰীক এপ্লাই কৰি দিছিলোঁ। আৰু যিখিনি হিতাধিকাৰীক মই এপ্লাই কৰি দিছিলোঁ সেইখিনি হিতাধিকাৰী পাবলৈ সক্ষম হৈছে। কাৰণ কিয় বহুতৰে এই আঁচনিটো ৰিজেক্ট হয়, নোপোৱা বুলি কয়। কাৰণ কি হয়, অনলাইন আবেদন কৰোঁতে প্ৰজেক্ট ৰিপৰ্ট বুলি এটা থাকে আৰু আপোনালোকৰ বিজনেছ প্লেন বুলি থাকে। বিজনেছ প্লেনটো প্ৰথমতে লাগে। বিজনেছ প্লেনটো যদি আপোনালোকে বনাওঁতে ভুল কৰে বা কিছুমান আপোনালোকে উল্টা পুল্টা লিখি দিয়ে তো সেইকাৰণে আপোনালোকৰ কি হয়, এই আঁচনিটো আপোনালোকৰ ৰিজেক্ট হয়। 1 নম্বৰ কথা। 2 নম্বৰ কথাটো হ'ল প্ৰজেক্ট ৰিপৰ্ট। প্ৰজেক্ট ৰিপৰ্টটো মাষ্ট বি আপোনালোকৰ কি হয়, খুব বেছি ইম্পৰ্টেণ্ট হয়। প্ৰজেক্ট ৰিপৰ্টটো যদি আপোনালোকে বনাওঁতে কিছুমান ভুল হয় আপোনালোকৰ, প্ৰজেক্ট ৰিপৰ্টটো বনাওঁতে খুব বেছি সাৱধানতা অৱলম্বন কৰিব লাগে। যিহেতু প্ৰজেক্ট ৰিপৰ্টটো আপোনালোকৰ 13 বা 14 পেজৰ হয়, 13-14 পেজৰ পেজ হয় প্ৰজেক্ট ৰিপৰ্টটো। আপোনালোকে খুব এইটো চাব লাগে। চাই পেলাই আপোনালোকে আপোনালোকৰ এড্ৰেছ, আপোনালোকৰ এষ্টিমেটখিনি, যিখিনি প্ৰজেক্ট আছে আপোনালোকৰ সেই প্ৰজেক্টৰ এষ্টিমেটখিনি আপোনালোকে ধুনীয়া কৰি বহুৱাব লাগে। ক'ত বিক্ৰী কৰিব, আপোনাৰ জিলাত কিমান মানুহ আছে, পপুলেশ্যন কিমান আছে, কিমানজনে নিৰামিষ খায়, কিমানজনে আপোনালোকৰ ধৰি লওক ছাগলীৰ কাৰণে যদি আপোনালোকে এপ্লাইটো কৰে, বোলে ছাগলী আপোনালোকৰ জিলাত কিমান খায়, আপোনালোকৰ জিলাতে বিক্ৰী কৰিব নে বাহিৰত বিক্ৰী কৰিব, সকলোখিনি কি কৰিব লাগে প্ৰজেক্ট ৰিপৰ্টত বহুৱাব লাগে। যাৰ ফলত বহুতে এইখিনি নাজানে, তাৰ ফলত কি হয় আপোনালোকৰ যিটো CM888 অনলাইন এপ্লিকেশ্যনটো ৰিজেক্ট হয়। গতিকে আপোনালোকে যদি বিচাৰে এই অনলাইনটো আপোনালোকৰ ৰিজেক্ট নোহোৱাকৈ কেনেকৈ এপ্লাই কৰিব, সেইটো আপোনালোকে মোৰ ভিডিঅ'ত দি থাকোঁ। মোৰ ভিডিঅ'ত আপোনালোকে চাই পেলাই আপোনালোকে অনলাইন কৰিব পাৰে। বিজনেছ প্লেন মই আপোনালোকক দিম, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে সেইটো শিকাই দিম, বিজনেছ প্লেন কেনেকৈ বনাব লাগে সেইটো শিকাই দিয়া যাব, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে সেইটোও শিকাই দিয়া যাব, যদিহে আপুনি মোৰ ভিডিঅ'বিলাক চাই থাকে। যিসকল কেণ্ডিডেটে মোৰ ভিডিঅ' চাই অলৰেডি তেওঁলোকে গমে পায় যোৱাবাৰ মই চেক কেনেকৈ আনিব লাগে, চেক আনিবলৈ যাওঁতে কি নথি পত্ৰ লাগিব অনলাইন কৰোঁতে, গোটেইখিনি মই বুজাই দিয়া থাকে। মোৰ ভিডিঅ' চাই বহুত কেণ্ডিডেটে এই অনলাইনটো কৰিছিলে, তেওঁলোকে পাবলৈ সক্ষম হৈছে। এতিয়া কথাটো হ'ল আপোনালোকে যিসকলে CM888 মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰশীল আঁচনিটো নাজানে তেওঁলোকক মই এতিয়া কৈ দিলোঁ CM888 কি। বহুতেই সুধি আছে যে কেতিয়া এইটো অনলাইন হ'ব। তো এইটো অনলাইন আবেদন মুকলি হ'ব অতি সোনকালে। কাৰণ আগৰ যিখিনি পইচা আছে সেইখিনি পইচা আগতে দিব লাগিব। ৭৫,০০০ টকা ইতিমধ্যে দিয়া গৈছে আৰু তাৰে ছেকেণ্ড কিস্তি আছে ২৫,০০০ টকা। এই ২৫,০০০ টকাটো অতি সোনকালে দিব। যিহেতু মেছেজ আহিছে, মই মেছেজটো আপোনালোকক এতিয়া দেখুৱাম কি মেছেজ আহিছে। আপোনালোকৰ একাউণ্টখনৰ লগত কি এতিয়া সাৱধানতা অৱলম্বন কৰিব লাগিব সেইখিনি মই আপোনালোকক এতিয়া দেখুৱাম। তো এতিয়া কথাটো হ'ল এইখিনি মুকলি হৈ যাব, CM888 অনলাইন আবেদন মুকলি হৈ যাব অতি সোনকালে। এইখিনি টকা দিয়াৰ পিছতে মুকলি হৈ যাব। এতিয়া কথাটো হ'ল মোৰ তাত কি মেছেজ আহিছে মই আপোনালোকক এতিয়া দেখুৱাম। একদম হোৱাটছআপত মই দেখুৱাম আপোনালোকক। মই এতিয়া পঢ়ি দি আছোঁ প্ৰথমতে। তো মই আপোনালোকক এইটো মেছেজ দেখুৱাইছোঁ। এইটো মেছেজ আহিছিলে শুক্ৰবাৰ।
গুৰুত্বপূৰ্ণ জাননী মই আপোনালোকক পঢ়ি দি আছোঁ। CMAAA 2.0 যিসকল হিতাধিকাৰীয়ে ৭৫,০০০ টকা লাভ কৰিছিল তেওঁলোকক জনোৱা হয় যে দ্বিতীয় কিস্তিৰ ২৫,০০০ আপোনালোকে CMAAA পৰ্টেলত আপলোড কৰা নিজ নিজ বেংক একাউণ্টত জমা কৰা হ'ব। অনুগ্ৰহ কৰি নিশ্চিত কৰক যে আপোনালোকে বেংক একাউণ্ট সক্ৰিয় আৰু সঠিকভাৱে চলি আছে, যাতে ধন জমা হোৱাত কোনো অসুবিধাৰ সৃষ্টি নহয়। এতিয়া তাৰে পিছৰ মেছেজটো আহিছে, যিসকল যৌথ বেংক একাউণ্টত কোনো সমস্যা হৈছে অনুগ্ৰহ কৰি যিমান সোনকালে পাৰে সম্ভৱ মোক হোৱাটছআপত এটা মেছেজ পঠিয়াব। লগতে একান্ত প্ৰয়োজন হ'লে যিমান পাৰে আপোনালোকে বেংক একাউণ্ট সলনি নকৰিবলৈ অনুৰোধ জনোৱা হৈছে। তো আপোনালোকক মই মেছেজটো দেখালোঁ। মেছেজটোত কৈছে যে আপোনালোকে CMAAA অনলাইন এপ্লাই কৰাৰ সময়ত যিখন বেংক একাউণ্ট দিছিলে সেই বেংকতে আপোনালোকৰ পইচাটো সোমাব ২৫,০০০ টকাটো। ঠিক আছে। এতিয়া ছেকেণ্ড কথাটো হ'ল, ছেকেণ্ড মেছেজত কি কৈছে, যদি আপোনালোকে সেই বেংক একাউণ্টখন এতিয়া নাই আপোনালোকৰ বা কিবা ভুল হৈ আছে আপোনাৰ একাউণ্টত, তো আপোনালোকে অতি সোনকালে DIC অফিচত যোগাযোগ কৰক। যদি আপোনাৰ বেংক একাউণ্ট সেইখন নাই, যদি কিবা কাৰেকশ্যন কৰিছে, যিখন আপোনালোকৰ নতুন বেংক একাউণ্ট আছে সেইখন আপোনালোকে যোগাযোগ কৰি পেলাই তাত দিয়া হওক অতি সোনকালে। কিন্তু কথাটো হ'ল, যিমান পাৰে আপোনালোকে সেই একাউণ্টখন চেঞ্জ নকৰিবলৈ অনুৰোধ কৰিছে DIC অফিচৰ তৰফৰ পৰা। যদি আপোনালোকৰ একো ভুল নাই, সামান্য কিবা ভুল আছে, টকা পইচাৰ লেনদেন চলি আছে, ট্ৰেঞ্জেকশ্যন হৈ আছে, তেনেহ'লে আপোনালোকে সেই একাউণ্টখন পৰালৈকে আপোনালোকে চেঞ্জ নকৰিব। কাৰণ যদি কিবা কাৰণত চেঞ্জ কৰে, কিবা যদি ভুল হয়, আপোনালোকৰ ২৫,০০০ টকাটো নোসোমাব পাৰে। আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা ভিডিঅ'টো চাই আছে আপোনালোকে কমেণ্ট কৰি জনাব। কোন ডিষ্ট্ৰিক্টত এই মেছেজবোৰ আহিছে, যদি আপোনালোকৰ আহিছে তেনেহ'লে কমেণ্ট কৰিব, নিশ্চয় কমেণ্ট কৰিব। কাৰণ বহুকেইখন জিলাত এতিয়ালৈকে আহিছে, কিন্তু বহুকেইখন জিলাত এতিয়ালৈকে অহা নাই। হয়তো অলপ আগা পিছা হ'ব পাৰে এই মেছেজটো অহাতে। কোন জিলাৰ পৰা আপোনালোকে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাব। গতিকে আজিৰ ভিডিঅ'টো এইখিনি আছিল। এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' CMAAAৰ বিষয়ে আপোনালোকে যদি অনলাইন কৰিব নাজানে, আপোনালোকে যদি অনলাইন কৰিব খোজে, বিজনেছ প্লেন কেনেকৈ বনাব লাগে, প্ৰজেক্ট ৰিপৰ্ট কেনেকৈ বনাব লাগে, যাতে আপোনালোকৰ এপ্লিকেশ্যনটো ৰিজেক্ট নহয়, এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' পাই থাকিবলৈ হ'লে চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ধন্যবাদ। লগ পাম পুনৰ এটা ইম্পৰ্টেণ্ট ভিডিঅ'ত।